জনাই মোক মাতি আনি পালে আজি ইয়াত আপোনালোকৰ লগত একেলগে ভাওনা চোৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ দি মই মোৰ বক্তব্য সমূহ বক্তব্য যদিও দীঘল হৈছে ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ কিন্তু লিখা নাই আমি মুখেদিহে কৈ আছোঁ কিন্তু আমি লিখিব লাগিব আৰু তেতিয়াহে মহাভাৰতৰ ইমান হাজাৰ হাজাৰ বছৰৰ যিবোৰ ঘটনা লিখিত হৈ গ'ল আমাৰ ঘটনাৰ মহাভাৰতৰ পিছত আমি লিখিব লাগিব মহাভাৰতৰ পিছত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে কণ্টিনিউটি আনিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সমগ্ৰ মাজুলীবাসীলৈ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছে এই জীৱন্ত ৰাস মাজুলীৰ নিজা এক ঐতিহ্য এক সুকীয়া পৰিচয় আৰু এই সুকীয়া পৰিচয় এই ঐতিহ্য বৰ্তমান সময়ত মাজুলীৰ পৰিসৰ পাৰ কৰি ইয়াৰ ওচৰ চুবুৰীয়া জিলাসমূহলৈও বিয়পি পৰিছে ই এক নতুন ধাৰা ওচৰ চুবুৰীয়া জিলাসমূহত বিশেষকৈ উত্তৰ অসমত সৃষ্টি কৰিছে ই খুব শুভ লক্ষণ আমাৰ অধ্যক্ষ ডাঙৰীয়াই আহ্বান জনাইছে যে মাজুলীৰ এই জীৱন্ত ৰাসৰ যি পৰম্পৰা ই যাতে অসমৰ বাকী জিলাসমূহতো বিয়পি পৰে তাকে কামনা কৰিছোঁ ভাল লাগিল মোৰ জীৱনৰ প্ৰথম মানে ৰাজ মহোৎসৱত অহাটো আগতে আহিছোঁ আৰু এইখন সত্ৰতে আহিছোঁ আগতেও গতিকে সৌভাগ্য বুলি মই মানিছোঁ নিজকে আৰু বিশেষ কৰি ভাওনা চাবলৈ আহিছোঁ এতিয়া আমি চোৱা আমি প্ৰভু শ্ৰীকৃষ্ণৰ বিষয়ে আমি আমাৰ গুৰুজনাই যিখিনি শিকি থৈ গৈছোঁ সেইটো আমি কৰি আছোঁ কিন্তু আমাক কোনে শিকালে এই ব্যক্তিজনৰ বিষয়েও আমি মানুহক প্ৰচাৰ কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱে কোন আছিলে তেওঁ কেনেকুৱা আজি একশৰৰ নাম ধৰ্মৰ জৰিয়তে সকলোকে এক কৰিলে আৰু আমাক আধ্যাত্মিক দিশত জ্ঞান কেনেকৈ দি গ'ল এই সংসাৰখনৰ সৃষ্টিৰ বিষয়ে মানৱ জীৱনৰ বিষয়ে তেওঁ কেনেকৈ জ্ঞান দি গ'ল আৰু সেইবোৰ জ্ঞান দিবলৈ যাওঁতে তেওঁ কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থাক মানে দেখি পালে চাই পালে উদ্ধাৰ কৰিছিল আমাক সংস্কাৰ কৰি আনিছিল ঈশ্বৰক মানে সেৱা কৰাৰ জ্ঞান আমাক কেনেকৈ দিছিল এই বিষয়বিলাকৰ ওপৰতো আমাৰ নাটক হ'ব লাগে ভাওনা হ'ব লাগে গতিকে সেইটো যদি আমি প্ৰচাৰ নকৰোঁ আমি কাৰ পৰা ৰাজ মহোৎসৱ কৰিবলৈ শিকিম সেইটো আমাৰ ভৱিষ্যত প্ৰজন্মই নাজানে আজি আমাৰ প্ৰভু ঈশ্বৰসকলে আছে স্বত্বাধিকাৰসকলে তেখেতসকলে যথেষ্ট দায়িত্ব লৈ নিজৰ ব্যক্তিগত জীৱনটো সমাজৰ কাৰণে উচৰ্গা কৰি সেইবোৰ কৰি আহি আছে কিন্তু আমাৰোতো কৰ্তব্য আছে ভক্তসকলৰ সেৱকসকলৰ জনসাধাৰণৰ গতিকে সেইটো কাৰণ মই আজি এই কথাটো অনুভৱ কৰিছোঁ আৰু ইয়াত ৰাখিছোঁ যে মহাভাৰতৰ ভাগৱতত যিবোৰ মানে তাত উল্লেখ মানে আছে প্ৰভু ঈশ্বৰৰ ওপৰত প্ৰভুৰ ওপৰত শ্ৰীকৃষ্ণৰ মানে ওপৰত কিন্তু আমাৰ দায়িত্বটো অকল সেইটো কৰি থাকিলে নহয় যিজনে সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হৈ পালে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি ভাৰতৰ আধ্যাত্মিক দিশত আমাক জ্ঞান দি গ'ল যিটো 550 বছৰ হ'ল এই দিনটো আমাৰ প্ৰভু গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ জীৱনটোতো আমাৰ কাৰণে দৰকাৰ তেওঁৰ আৱিৰ্ভাৱ দিনৰ সময়ত আমিওতো কিবা এটা নাটকৰ দ্বাৰা তেওঁৰ গোটেই জীৱনবিলাক মানুহক দেখুৱাবৰ কাৰণে আমাৰ নতুন যুৱচামক দেখুৱাবৰ কাৰণে আমিওতো কিবা এটা পদক্ষেপ ল'ব লাগিব আৰু সেই পদক্ষেপটো ল'লেহে গুৰুজনাক আমি চবেই জানিম আৰু গুৰুজনাই কি দেখুৱাইছে এইটো অট'মেটিকেলি আৰু আমি বাকীখিনি কথা জানিবলৈ পাৰিম